নমস্কাৰ আপোনালোকক পুনৰবাৰ ৰিজিটু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে কোনখন নৈৰ পাৰত হিন্দুসকলৰ পবিত্ৰ স্থান হৰিদ্বাৰ অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গংগা। মনত ৰাখিব গংগা নদীৰ পাৰত হৰিদ্বাৰ অৱস্থিত। নেক্সট কুৱেশ্যনটি আছে বৰ্তমান অসমৰ সৰ্বাধিক জনবসতিপূৰ্ণ জিলা কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি নগাঁও। মনত ৰাখিব বৰ্তমান অসমৰ সৰ্বাধিক জনবসতিপূৰ্ণ জিলাখন হৈছে নগাঁও। নেক্সট কুৱেশ্যনটি আছে ভাৰতীয় জাতীয় সংগীতটো সম্পূৰ্ণকৈ গোৱাৰ সময় কিমান? অৰ্থাৎ কিমান সময়ৰ ভিতৰত ভাৰতৰ জাতীয় সংগীতটো গোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 52 ছেকেণ্ড। মনত ৰাখিব ভাৰতৰ জাতীয় সংগীতটো সম্পূৰ্ণকৈ গোৱাৰ বাবে 52 ছেকেণ্ড সময় প্ৰয়োজন হয়। নেক্সট কুৱেশ্যনটি আছে প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ঘৰজেউতী। মনত ৰাখিব প্ৰথম অসমীয়া মহিলা আলোচনীখন হৈছে ঘৰজেউতী। নেক্সট কুৱেশ্যনটি আছে ভাৰতৰ সংবিধানখন কাৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি সংবিধান সভাৰ দ্বাৰা। মনত ৰাখিব ভাৰতৰ সংবিধানখন সংবিধান সভাৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটি আছে ভাৰতবৰ্ষত গ্ৰাহক সুৰক্ষা আইন কেতিয়া বলবৎ কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1986 চনত। মনত ৰাখিব ভাৰতবৰ্ষত গ্ৰাহক সুৰক্ষা আইন 1986 চনত বলবৎ কৰা হৈছিল। নেক্সট কুৱেশ্যনটি আছে কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মুম্বাই। মনত ৰাখিব মুম্বাই চহৰখনক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়। নেক্সট কুৱেশ্যনটি আছে অসমৰ লৌহ মানৱ বুলি কাক কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বিষ্ণুৰাম মেধিক। মনত ৰাখিব অসমৰ লৌহ মানৱ বুলি বিষ্ণুৰাম মেধিক কোৱা হয়। নেক্সট কুৱেশ্যনটি আছে ভাৰতবৰ্ষৰ আটাইতকৈ কম জনবসতিৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ অৰুণাচল প্ৰদেশ। মনত ৰাখিব ভাৰতবৰ্ষৰ আটাইতকৈ কম জনবসতিৰ ঘনত্ব থকা ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনটি আছে ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ছিকিম। মনত ৰাখিব ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যখন হৈছে ছিকিম। নেক্সট কুৱেশ্যনটি আছে কোন চনত আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ জন্ম হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1985 চনত। মনত ৰাখিব 1985 চনত আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যনটি আছে বিশ্বৰ ভিতৰতে কোনখন দেশত সৰ্বাধিক সাগৰীয় সীমা আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি কানাডা। মনত ৰাখিব বিশ্বৰ ভিতৰতে কানাডাত সৰ্বাধিক সাগৰীয় সীমা আছে। নেক্সট কুৱেশ্যনটি আছে ছাত্ৰ সন্মিলনৰ প্ৰথমজন সভাপতি কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি লক্ষীনাথ বেজবৰুৱা। মনত ৰাখিব ছাত্ৰ সন্মিলনৰ প্ৰথমজন সভাপতি হৈছে লক্ষীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটি আছে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰ কোন আছিল? ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰ কোন আছিল? অপশ্যনৰ ভিতৰত
শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি গমধৰ কোঁৱৰ মনত ৰাখিব ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন ৰাজকোঁৱৰ হৈছে গমধৰ কোঁৱৰ নেক্সট কুৱেশ্যনটিত আছে অসমত ডাক প্ৰথাৰ বিলুপ্তিকৰণ কেতিয়া কৰা হৈছিল অৰ্থাৎ কিমান চনত অসমত ডাক প্ৰথাৰ বিলুপ্তিকৰণ কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1843 চনত মনত ৰাখিব 1843 চনত অসমত ডাক প্ৰথাৰ বিলুপ্তিকৰণ কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি লাহৰী মনত ৰাখিব প্ৰথম অসমীয়া ছপা উপন্যাসখন হৈছে লাহৰী নেক্সট কুৱেশ্যনটিত আছে বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1952 চনত মনত ৰাখিব বড়ো সাহিত্য সভা 1952 চনত গঠন কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিল অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1846 চনত মনত ৰাখিব অৰুণোদয় 1846 চনত প্ৰকাশ পাইছিল নেক্সট কুৱেশ্যনটিত আছে কোনখন বেদত অতি প্ৰাচীন বৈদিক যুগ সংস্কৃতিৰ তথ্যচিত্ৰ কৰা হৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ঋগবেদ মনত ৰাখিব ঋগবেদত প্ৰাচীন বৈদিক যুগ সংস্কৃতিৰ তথ্য চিত্ৰ কৰা হৈছে নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ আটাইতকৈ চুটি নদীখন কোনখন ভাৰতৰ আটাইতকৈ চুটি নদী কোনখন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি আৰভাৰী মনত ৰাখিব ভাৰতৰ আটাইতকৈ চুটি নদীখন হৈছে আৰভাৰী নেক্সট কুৱেশ্যনটিত আছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোনখন জিলাত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি যোৰহাট জিলাত মনত ৰাখিব অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাট জিলাত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ অনুপাত কিমান অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 3:2 3:2 মনত ৰাখিব ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ অনুপাত হৈছে 3:2 নেক্সট কুৱেশ্যনটিত আছে জালিয়ানাবাগৰ হত্যাকাণ্ডৰ পিছত কোনে নাইটহুড উপাধি ত্যাগ কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ৰবীন্দ্ৰনাথ ঠাকুৰ মনত ৰাখিব জালিয়ানাবাগৰ হত্যাকাণ্ডৰ পিছত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইটহুড উপাধি ত্যাগ কৰিছিল নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ নন্দিনী বৰুৱা মনত ৰাখিব ভাৰতৰ টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ হৈছে নন্দিনী বৰুৱা